নমস্কাৰ নমস্কাৰ মোৰ ফালৰ পৰা সকলোলৈকে নমস্কাৰ। আপোনালোক ভালে আছেনে বাৰু? বহুদিনীয়া কষ্ট তথা বহুদিনীয়া অপেক্ষাৰ অন্তত আমি আজি মৌ মিঠা মধুৰ ক্ষণত উপনীত হৈছোহি। এইফালে চাই পটককৈ হাঁহি দেচোন, ফটো এটা মাৰিছোঁ। বহুত বছৰ ধৰি গাঁৱত এনেধৰণৰ কোনো সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হোৱা নাছিল। গতিকে সকলোৱে মিলি এদিন ফূৰ্তি কৰোঁ বুলি আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। আপোনালোকে জানেনে বাৰু আজি আমাৰ এই অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ কোন আহিব? আপোনালোকে জানেনে? Yes, আৰু আমাৰ অতিকৈ মৰমৰ গায়ক নীল আকাশ ডাঙৰীয়া আমাৰ মাজত গীত গাবলৈ আহি আছে। আৰু খন্তেক সময়ৰ পিছতে তেওঁ আমাৰ মাজত গীত গাবলৈ উপস্থিত হ'বহি। মাথো আপোনালোকে ধৈৰ্য ধৰক। আপোনালোক সকলোৱে নাচিবনে বাৰু? সকলোৱে একেলগে মিলি গীত গাবনে বাৰু? আজি সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ আকৰ্ষণ নীল আকাশ ডাঙৰীয়া পোৱাৰ আগে আগে আমি দুটামান কাৰ্যসূচী ৰূপায়ণ কৰি ল'ব লাগিব। একদম প্ৰথমতে আছে এটি সম্বৰ্ধনা অনুষ্ঠান। আৰু এই সম্বৰ্ধনা অনুষ্ঠানটিৰ বাবে আমি বিশেষকৈ আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ এই সমষ্টিটোৰ বিধায়ক মহাশয় ধনীৰাম বৰুৱা ডাঙৰীয়া। আৰু আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ বিধায়ক ধনীৰাম বৰুৱা ডাঙৰীয়াক। আপোনালোকে সকলোৱে হাত চাপৰিয়ে তেওঁ সম্ভাষণ জনাওক। হাত চাপৰি তালিয়া। এয়া আপোনালোকৰ মাজত আমাৰ অতি শ্ৰদ্ধা অতি মৰমৰ বিধায়ক ধনীৰাম বৰুৱা। আৰু আমাৰ শ্ৰদ্ধাৰ বিধায়ক মহোদয়ক এখনি ফুলাম গামোচাৰে আদৰণি জনাবলৈ আমি আমাৰ গাঁৱৰ অতি মৰমৰ কন্যা ৰমলা বৰুৱাক অনুৰোধ জনাইছোঁ। ৰমলা আহি যোৱা। শুনা না, বৰ ডাঙৰ কথা এটা হ'ল নহয়। কি হ'লনো কোৱা আকৌ, জলদি গামোচা পিন্ধোৱাকে যোৱা। আমি সন্দেহ কৰোঁতে গামোচাখিনি আনিবলৈকে পাহৰি থাকিলো নহয় ঘৰৰ পৰা। এয়া তোমালোকে কি কৰিলা? তোমালোকে মানুহক বৰ ডাঙৰ সমস্যাত পেলাই দিয়া দেই। তোমালোকে মানুহ কিন্তু জীয়াই মাৰি দিবা। এতিয়া কি কৰা যায়, বৰ ডাঙৰ সমস্যা হ'ল নহয়। এটা কাম কৰা, এই আমাৰ সন্মুখত যে বহি আছে পমিলা এটা আমাৰ গাঁৱৰ, এই পমিলা এটা ডিঙিত গামোচাখন দেখিছে নাই? সেই গামোচাখনকে লৈ আনা যোৱা আৰু বিধায়ক মহোদয়ক পিন্ধাই দিয়া। যোৱা জলদি যোৱা, দেৰি নকৰিবা, যোৱা। ক্ষমা কৰিব ৰাইজ, এই কাৰিকৰী বিজুতিৰ বাবে আমাৰ গামোচাখন অনা অলপ দেৰি হৈছে। কেতিয়াবা এনেকুৱা হৈয়ে যায় আৰু বেয়া নাপাব দেই, অলপ পলম হৈছে। এয়া আমাৰ ৰমলা বৰুৱাই বিধায়ক মহোদয়ক এখন গামোচাৰে সম্ভাষণ জনাইছে। সকলোৱে হাত চাপৰি দিয়ক। ৰমলা ৰৈ দিয়া, চাহৰ কাষত থিয় হৈ দিয়া, ফটো এটা মাৰিছোঁ। ফটোখন ভাল আহিছেনে বাৰু? তুমি হ'লে মোক হোৱাটছআপত এতিয়াই ফটোখন দি দিবা দেই। ইনষ্টাগ্ৰামত ষ্টৰি দিব লাগিব নহয়, আৰু হোৱাটছআপতো ষ্টেটাছ দিব লাগিব। এইটো কথা গুণক ক'বই নালাগে, তোমাৰ হোৱাটছআপত মই পঠালোৱেই। আমাৰ অতি শ্ৰদ্ধাৰ অতি মৰমৰ বিধায়ক মহোদয়ক এই অনুষ্ঠানলৈ আজি আমন্ত্ৰণ জনাই তেওঁ সম্বৰ্ধনা জনোৱাৰ কাৰণ আপোনালোকে নিশ্চয় জানে, নহয় জানো? শ্ৰদ্ধাৰ বিধায়ক মহোদয়ে আমাৰ গাঁওখনৰ ৰাইজক প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো বিপদতে আমাক সহায় কৰি আহিছে। আৰু আজি অনুষ্ঠানতো তেওঁ আমাক যথেষ্ট বৰঙণি আগবঢ়াইছে। গতিকে আমি তেওঁক এই কৃতজ্ঞতা স্বীকাৰ কৰিবই লাগিব। আৰু আশা ৰাখিছোঁ তেওঁ যাতে এনেকৈ আমাৰ সমষ্টিটোক আমাৰ গাঁওখনক আমাৰ ৰাইজক প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো বিপদতে সহায় কৰি যায়, তাকে কামনা কৰিলোঁ। আৰু আমাৰ গাঁৱৰ ৰাইজেও এইবাৰ অহা নিৰ্বাচনত তেওঁকে ভোট দি জয়যুক্ত কৰিব বুলি আশা ৰাখিলোঁ। বিধায়ক মহোদয় ধনীৰাম বৰুৱা জিন্দাবাদ। আমি শ্ৰদ্ধাৰ বিধায়ক মহোদয়ক বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে তেওঁৰ ইমান ব্যস্ততাৰ মাজতো এইকণ মূল্যৱান সময় উলিয়াই আমাক দেখা কৰিবলৈ আহিল। তাৰ বাবে বহুত ধন্যবাদ ছাৰ। আগলা ছাৰৰ লগত ফটো এটা লোৱা আকৌ। আৰু এতিয়া আমি পিছৰ কাৰ্যসূচীলৈ আগবাঢ়িব বিচাৰিছোঁ। আৰু এতিয়া পিছৰ কাৰ্যসূচী আছে এটি জ্যোতি সংগীত। আৰু এই জ্যোতি সংগীতটি পৰিৱেশন কৰিব আমাৰ গাঁৱৰে মৰমৰ কন্যা পুতুকি বৰুৱা। আৰু আমি পুতুকি বৰুৱাক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ তেওঁৰ জ্যোতি সংগীতটি পৰিৱেশন কৰিবলৈ। আৰু ৰাইজ আপোনালোকে পুতুকি বৰুৱাক হাত চাপৰিয়ে উষ্ম আদৰণি জনাব বুলি আৰু লগতে উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। হাত চাপৰি তালিয়া, আপোনালোকে পাহৰি নাথাকিব দেই, হাত চাপৰিব যাব। আৰু এয়া আপোনালোকৰ আগত পুতুকি বৰুৱা। মই তেওঁলৈ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। বেষ্ট অফ লাক পুতুকি। নমস্কাৰ, মোৰ নাম পুতুকি বৰুৱা। মই এটি জ্যোতি সংগীত পৰিৱেশন কৰিম। গছে পাতি দিলে ফুলৰে সৰাই, ৰাম ফুলৰে সৰাই, ফুল
বিহু লাগে ডিস্কো ভন্টি লাগে ওয়াশিং পাউডাৰ নিমা এই কোন অভদ্ৰ এইটো ইমান ভাল গান এটা গাই থাকোঁতে তহঁতি কোনে চিঞৰি পেলাইছ বিহু লাগে বুলি হে কাক বিহু লাগে একে চৰে তালবাল খাই পৰিবি মই নামি যাব লাগিলে কিন্তু লেতেৰা পিটিম দেই কণমানি ছোৱালীজনী ইমান ধুনীয়াকৈ জ্যোতি সংগীত গাই আছে ইহঁতৰ আকৌ ভাল গীত শুনাৰ ধৈৰ্য নাই পৃথিৱীত বহুত গান আছে গতিকে আমি সকলো গানেই শুনিব লাগিব আৰু পুতুকি তুমি নেকান্দিবা দেই পৃথিৱীত ভাল আৰু বেয়া মানুহ দুইটাই আছে এইবোৰ বেয়া মানুহ আকৌ তুমি নেকান্দিবা দেই তুমি গানটো বৰ ধুনীয়াকৈ গালা তোমাক বহুত ধন্যবাদ জনাইছোঁ মই এতিয়া যাওঁগে ৰাইজ আপোনালোকলৈ মোৰ ফালৰ পৰা এটি বিনম্ৰ অনুৰোধ এনেকৈ যাতে কণমানি ল'ৰা ছোৱালীয়ে গীত পৰিৱেশন বা অনুষ্ঠান পৰিৱেশন কৰি থাকোঁতে আপোনালোকে যাতে বেয়া মন্তব্য নিদিয়ে দেই তাৰ বাবে আপোনালোকৰ ওচৰত মোৰ বিশেষ অনুৰোধ আৰু এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ গাঁৱৰ জনপ্ৰিয় ছিংগাৰ জনপ্ৰিয় গায়ক মলাই বৰুৱা আৰু এয়া আপোনালোকৰ মাজত মঞ্চত মলাই বৰুৱা সকলোৱে হাত চাপৰি দিয়ক হাত চাপৰি আৰু মই মাইক্ৰফোনটো ছিংগাৰ মলাই বৰুৱালৈ আগবঢ়াই দিছোঁ আৰু তেওঁক দুটিমান গীত পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ ৰাইজসকল ভালে আছেনে বাৰু মই আপোনালোকৰ আগত বিশেষ কথা নকওঁ মই আজি আপোনালোকৰ আগত গান গাবলৈ আহিছোঁ গতিকে লগালগ এতিয়া গানেই গাম আৰু মই প্ৰথমতে আমাৰ অতিকৈ মৰমৰ চেনেহৰ অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ এটি গীতেৰে মোৰ গীতৰ অনুষ্ঠান আৰম্ভ কৰিম সকলোৱে কিন্তু সহযোগ কৰিব লাগিব দেই কৈ দিলোঁ দাদা ট্ৰেকটো লগাই দিব ৰেডি 1 2 3 গো মোৰ মনৰে কল্পনাত যেতুকা হোৱা না মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱা না মোৰ মনৰে কল্পনাত যেতুকা হোৱা না অভিনৱ মৰমৰ সুবাস হোৱা না মোৰ মনৰে কল্পনাত যেতুকা হোৱা না মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱা না মেৰে না 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 তেৰে ৰে ৰে না দেৰা দা ৰে য়েহে মলাই ফালি দিলা তালিয়া সকলোৱে হাত চাপৰি দিয়ক তালিয়া ভাইটি আৰু এটা মলাই বঢ়িয়া আছে দেই ফালি দিছা তৰা তৰা আহিছো দূৰণিৰ পৰা মলাই জুই দূৰণিৰ পৰা মানে ক'ৰ পৰা আহিছা তুমি তোমাৰ ঘৰ ক'ত ইয়াতে আনিছো নীলিম আকাশৰে মৰম এবুকু ভৰা মলাই হিট সকলোৱে হাত চাপৰিয়ে মলাইৰ লগত সহযোগ কৰক তৰা তৰা আহিছো দূৰণিৰ পৰা ইয়াতে আনিছো নীলিম আকাশৰে মৰম এবুকু ভৰা চোৱাচোন চোৱা বুকুতে বৈ আছে চেনেহৰে নিজৰা তৰা তৰা তালিয়া সকলোৱে হাত চাপৰিয়ে মলাই বৰুৱাক উৎসাহিত কৰক আৰু আশীৰ্বাদ কৰক যাতে মলাই বৰুৱা সংগীত ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে ধন্যবাদ বহুত ধন্যবাদ সকলোকে থেংক ইউ so much to all আৰু মই মাইক্ৰফোনটো এতিয়া গজেন বৰুৱালৈ আগবঢ়াই দিছোঁ আৰু মই গজেন বৰুৱাক অনুৰোধ জনাইছোঁ যে তেওঁ এটি স্বৰচিত কবিতা আপোনালোকৰ আগত আবৃত্তি কৰি শুনাওক মলাই তই বাৰু মোক ক'ত ফচাই দিলি মই বাৰু কবিতা আবৃত্তি কৰা মানুহ নেকি হে দেই তই মানুহ মাৰিবি দেই ৰাইজ মই বাৰু এতিয়া কবিতা আবৃত্তি কৰা মানুহ নহয় তথাপি আমাৰ মলাই বৰুৱাই অনুৰোধ কৰিছে যেতিয়া মই এটি কবিতা আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ যদি কবিতাটো আবৃত্তি কৰোঁতে ভুল ত্ৰুটি ৰৈ যায় আপোনালোকে ক্ষমা কৰি মেলি দিব নিজৰ বুলি আৰু বিশেষ নকওঁ মই মোৰ দাদা এজনে লিখা কবিতা এটাকে আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ দেই মই আবৃত্তি কৰিবলৈ লোৱা কবিতাটিৰ শিৰোনাম তুমি মূলা খাইছিলা
মূলা খাইছিলা তুমি পহেলিকা? তোমাৰ মূলা খোৱা সেই পাদৰ গোন্ধই জানা মোৰ নাক একদম কোচ খুৱাই দিছিল। তেতিয়া মই তোমাক চিঞৰি কৈছিলো, প্ৰহেলিকা তুমি পাদিলা। কি ক'লে তেতিয়া? তেতিয়া তাই মোৰ চকুত হৈ কৈছিল, মা কসম সৰস্বতী বিদ্যা মই নাই পঢ়া। ধন্যবাদ। বঢ়িয়া বঢ়িয়া।